মৃগাঙ্ক বৰ্মনৰ হত্যাকাৰীক ফাঁচি দিয়ক এয়া পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড নলবাৰীৰ পৰা মাতি নিয়া হৈছিল মৃগাঙ্কক কোনো মহিলাৰ সৈতে মৃগাঙ্কৰ প্ৰেমৰ সম্পৰ্ক নাছিল বুলি মন্তব্য মৃগাঙ্কৰ ভগ্নীৰ হত্যাকাৰী ৰাজু আলীৰ ফাঁচিৰ দাবী তুলিলে মৃগাঙ্কৰ ভগ্নীয়ে উল্লেখ্য যে গড়চুকৰ হাই সিটি ইন নামৰ হোটেলখনৰ পাৰ্কিঙত ৰাজু আলী নামৰ এজন যুৱকৰ চুৰিকাঘাতত নিহত হৈছিল নলবাৰীৰ জাপাৰকুছিৰ যুৱক মৃগাঙ্ক বৰ্মন কৈ আছে ত্ৰিকোণ প্ৰেম কিবা কিবি হেতু মানে কমপ্লিটলি মিছা কথা এটা কাৰণ দাদাই সেই মহিলাজনীক চিনি পাবৰ 12 দিন নে 15 দিন মান হৈছিল ফেসবুকতে তাক কিবা মেছেজ দিছিলে কিবা হেনেকুৱাকে হেৰি কৰি পিনে চিনি পায় তো 15 দিনত এনেকুৱাকে ভাল পায় কিবা হেৰি কৰি পিনে আৰু মানে অলৰেডি দাদাৰ বেলেগত বিয়া ঠিক হৈ আছিল মানে ডেট সেট ঠিক হোৱা নাছিল বাট বহু বছৰ আগৰ পৰা হেৰি আছিল আৰু তো তাৰ পিছত সি বেলেগ এটা হেৰিৰ লগত এইবিলাক কমপ্লিটলি মিছা কথা তাক গোটেই প্ল্যানিং কৰি এই মহিলাজনীও জড়িত আছে ইটো বাৰে বাৰে কম আৰু ৰাজু আলী হিটো তেখেতক মানে সকলোৱে জানে তাক আৰু শুৱালকুছিতো সকলোৱে জানে হি এজন সিৰিয়েল কিলাৰ হয় পইচা লৈ পিনে মাৰে তো গোটেইটো তাক প্ল্যান কৰি পিনে মাতি নিয়া হৈছিল হেদিনা মাতি নি পিনে তাক মাৰিবৰ কাৰণে মাতি নিছিলে হেদিনা গোটেই এটা প্ল্যান আৰু তাই সিসিটিভি ফুটেজত দেখিছো হুমাউতে অকলে হুমাইছে তাই হোটেলত তাই হুমুৱাখিনি সিসিটিভি ফুটেজত দেখাইছে কিন্তু মই আজি পুৱা সিসিটিভি ফুটেজ এটা দেখিছো যেতিয়া ফাৰ্ষ্টতে তাই দুজনী মহিলাৰ লগত বাহিৰত ওলাই আহে চিৰিৰ পৰা নৰমেল একো নাই তাৰে পিছত যিজন ৰাজু আলী হত্যা কৰিছে সেই মানুহজন ওলাই আহিছে বাইক লৈছে পলাইছে তাৰ পিছত দাদাই এনেকৈ হাত দি ওলাই আহিছে এটো এটা কথা জানো যে ইয়াৰ আৰত কোনোবা তৃতীয় পক্ষ আছে যি ধৰক পুলিশেও মানে তাৰে ডিসিপি নেকি তেখেতেও সংবাদমেলত কৈছে যে কেছটো প্ৰায় ধৰক সলভ কৰা বুলি যে মানে দুজনে মাৰিছে সেইজনক পালে তাৰ পিছত তাক ধৰিলে সি মানি লৈছে যে মই মাৰিছো তাই আই উইটনেছ আছিল তাই কৈছে যে ইয়ে মাৰিছে গতিকে সলভ বুলি কৈছে কিন্তু নহয় তাৰ আৰত কোনোবা ব্যক্তি আছে তেওঁলোকক যাতে মানে ধৰে তেওঁলোকক যাতে উলিয়াই পিনে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে মই হেতুৱে ৰিকুৱেষ্ট কৰিম আপোনাক